আজি এটা সিএম ছাৰৰ মন্তব্য শুনিলো দে আৰু শুনি কিনে সহ্য নহল তাকে ভাবিছো কেইটামান কথা কও তেখেতে কৈছে যে হেৰি কি বুলি কয় ইছলামক খতম কৰাৰ কাৰণে হেনো বিজেপিৰ জন্ম হৈছে মানে আপুনি কি ইছলাম ধৰ্মটো গুৱাহাটীত হোৱা বানপানীৰ দৰে বুলি ভাবিছে নেকি মন গলে হিপাৰে ইপাৰে খালবিলাক খান্দিলে নাইকিয়া হৈ যায় তেওঁ একেবাৰে ইছলামক খতম কৰি দিব আপুনি ইছলামক খতম কৰিব লগা কোন হয় মানে আপুনি ইছলামক খতম কৰাৰ আগত গুৱাহাটীৰ সমস্যাটো খতম কৰক মানে অকমান বৰষুণতে যে বানপানী হয় আৰু বানপানীত যে গুৱাহাটীৰ বাকী যে ডুবে কিমান বেয়াকে ভোগে অকমান হেতু চিন্তা কৰিব কোন হয় নেকি আপোনাৰ পাকঘৰ থকা দালিচাল বুলি ভাবিছে আপুনি ইছলাম যে আপুনি খতম কৰি দিব নেকি আপোনাৰ মাটি সম্পত্তিৰ তালিকা কম পৰিলে যে আপুনি ইছলামক খতম কৰি তেওঁলোকৰ মাটি সম্পত্তিখিনিও ল'ব আপুনি মানে মামাই যে অকল গৰু আৰু গাহৰিক লৈ পেলাই যে কৰি আছে খেলা অসমবাসী সময় থাকোঁতে চকুকেইটা অকমান মেলা बात तो सही है दौड़ना तो पड़ता है আপুনি অসমৰ সিএম হয় আপোনাৰ যিবোৰ কাম আপুনি সেইবোৰ কৰক না কোনে কি খাব কোনে কি পিন্ধিব কোনে গৰু খাব কোনে গাহৰি খাব আপুনি খালি সেইবোৰতে মাথা মাৰি থাকে ভাই মজা আয়া আপোনাৰ তাতে কি ভাল ভাবা ভাল চিন্তা কৰা একো নাই নেকি মাথাটোত गजब बेइज्जती है মই কিন্তু কথাষাৰ চিন্তা কৰিছোঁ কাৰণ মোৰ এতিয়া লাগিছে ভয় এই বাইদেউগৰাকী কিবা কয় আপুনি ভাল ভাবক ন ভাল শিক্ষা দিয়ক মানুহক আপুনি উল্টা বেয়া শিক্ষা দিয়ে মাজতে চালো এই ঈদৰ কেইদিন পিছতে চালো যে ক'ৰবা হেনো মন্দিৰৰ সন্মুখত গৰু মাংস পেলাইছে কোনোবাই এজন মুছলমানে কেতিয়াও কুৰবানী মাংস নিকেনে মন্দিৰৰ সন্মুখত নেপেলায় মানে ৰাতিপুৱা পৰা ৰাতিলৈকে যে ফেচবুকটো অপেন কৰিবই নোৱাৰি অকল গৰু আৰু গাহৰিৰ লীলা মানে চাই চাই মোৰ এইটো হৈ গৈছে ঢিলা আৰু আপুনি কি ক'লে যে কোনোবাই যদি গৰু মাংস পেলাইছে মন্দিৰৰ সন্মুখত তেনেহ'লে গাহৰি মাংস পেলাই দে যায় কেনে মই তাকে কথাষাৰ চিন্তা কৰিছোঁ মামাই যিটো কৈছিলে তেওঁৰ ভাগিনে সেইটো কৰি দেখুৱালে হিচাপ বৰাবৰ আপুনি এইবোৰ শিক্ষা মানুহক কিয় দিয়ে আপোনাৰ তাত যদি ভাল শিক্ষা নাই তেনেহ'লে বেয়া শিক্ষা কিনে দিব নালাগে নহয় মানুহখিনিক আৰু যিকেইটাই মন্দিৰৰ সন্মুখত গৰু মাংস নিকেনে পেলাইছিলে সেইকেইটা মুছলমান নহয় ওলালে দেখোন পিছত আপুনি মানে মানুহখিনিক ইমান টুপি পিন্ধাই আছে খালি গৰু মাংস কৰি কেনে ইছলামক খতম কৰিব আপুনি কেনেকে খতম কৰিব ইছলাম কৰক দালি চাউল নহয় মন্ত্ৰী মহোদয় আপোনাক কৈছো আপুনি বৰ্তমান বাইদেউগৰাকীয়ে যিটো দিলে চুঙা চাই সোপা আৰু আছে এই ভিডিঅ' চোৱাৰ পিছত বহুতো হিলি যাব বুজিলে নহয় বৰ্তমান লাজ নকৰিব সঁচা এটা ক'ব আছে ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক যি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ